উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰে একাংশ বজাৰ মহলদাৰে। চৰকাৰী নিবিদা বাতিল হোৱাৰ পিছতো অবৈধভাৱে সংগ্ৰহ কৰে কৰ। দৰং জিলাৰ দলগাঁও ৰাজচক্ৰৰ অন্তৰ্গত বেচিমাৰী বজাৰ ক্ৰমে সাপ্তাহিক বজাৰ, বাছ পাৰ্কিং, পশু বজাৰ আৰু মুকলি বজাৰৰ কৰ সংগ্ৰহ কৰিছিল মহলদাৰে। চৰকাৰীভাৱে মাচুল নিৰ্ধাৰণ কৰা কৰ সংগ্ৰহ নোহোৱাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল দুজন লোক। বাতিল হৈছিল পূৰ্বৰ মহলদাৰৰ নিবিদা। দলগাঁও ৰাজচক্ৰৰ চক্ৰ বিষয়ে চলিত ডিচেম্বৰ মাহৰ 12 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ মাচুল সংগ্ৰহৰ দায়িত্ব দিছিল আঞ্চলিক পঞ্চায়তৰ কৰ সংগ্ৰহক। দায়িত্বমতে কাম কৰি গৈছিল আঞ্চলিক পঞ্চায়তৰ চৰকাৰী কৰ্মীয়ে। আশ্চৰ্যজনকভাৱে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশক কেৰেপ নকৰি পূৰ্বৰ মহলদাৰে কৰ সংগ্ৰহ কৰাত অসুবিধাত পৰিছে আঞ্চলিক পঞ্চায়তৰ কৰ্মচাৰীসকল। স্থানীয় বিধায়কৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে আদালতৰ নিৰ্দেশ অমান্য কৰি পূৰ্বৰ মহলদাৰে অবৈধভাৱে কৰ সংগ্ৰহ কৰিবলৈ সাহস কৰিছে নেকি, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। এই ক্ষেত্ৰত কংগ্ৰেছ নেতা আইনুল হকে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নিউজ ডেস্ক AIN লাইভ। যোৱা প্ৰায় 4 বছৰে হ'ল আমাৰ দুৰ্ভাগ্যজনক কথা যে বেচিমাৰী বজাৰখন হৈছে আমাৰ গোটেই অসমৰ ভিতৰত শাক পাচলিৰ এটা প্ৰধান অঞ্চল। এইটো বেচিমাৰী অঞ্চল। এই অঞ্চলত কৃষকসকলে দিনে ৰাতি কষ্ট কৰি কৃষি সামগ্ৰী উৎপাদিত সামগ্ৰীখিনি এইখন বেচিমাৰী বজাৰত বেচিবলৈ আহে। আজি বেচিমাৰী বজাৰত অহা যিখিনি খেতিয়কসকলে তেওঁলোক উৎপাদিত সামগ্ৰী বেচিবলৈ আহে, ইয়াত অহাৰ পিছত যিটো মাচুল দিয়ে, এই মাচুলটো উঠোৱাৰ কাৰণে এটা ছিষ্টেম আছে। পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাধ্যমেৰে 1 জুলাইৰ পৰা আৰম্ভ কৰি 30 জুনলৈকে পঞ্চায়ত বছৰ হয়। সেই সময়খিনিত যিটো মাচুল উঠোৱাৰ কাৰণে এটা চৰকাৰৰ ফালৰ পৰা নিবিদা গ্ৰহণ কৰা হয়। নিবিদাৰ মাধ্যমেৰে টেণ্ডাৰ লোৱা হয়, টেণ্ডাৰৰ মাধ্যমেৰে ছেটেলমেণ্ট দিয়া হয়। কিন্তু ৰাইজৰ প্ৰতিনিধি হোৱা আজি দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ নেতৃত্বত ইয়াত এটা নিয়মটো ভংগ কৰি দিছে তেখেতে। নিয়ম ভংগ কৰি দি তেওঁ কৰিছে কি, আজি 4 বছৰে বেচিমাৰী বজাৰৰ কোনো টেণ্ডাৰ হোৱা নাই। টেণ্ডাৰ নকৰি মজিবুৰ ৰহমানৰ নেতৃত্বত কিছু অন্য ধৰণৰ বুজামেলা কৰি ৰাইজৰ পইচা, ৰাইজৰ পৰা যিটো নিবিদাৰ মাধ্যমেৰে যিটো নিৰিখত বজাৰৰ পৰা মাচুল সংগ্ৰহ কৰিব লাগে, তাতকৈ অত্যাধিক মাচুল ইয়াৰ পৰা সংগ্ৰহ কৰি আছে। আৰু চৰকাৰৰ ঘৰত কিন্তু সঠিক পইচা জমা হোৱা নাই। নোহোৱাৰ কাৰণ এটাই হ'ল যে যিহেতু টেণ্ডাৰ নহয়, টেণ্ডাৰ নোহোৱাৰ কাৰণে টেণ্ডাৰ নকৰি মেলি সিহঁতে বুজা পৰাৰ মাজেৰে এইটো বছৰতে যোৱা জুলাই মাহৰ পৰা আৰম্ভ কৰি আজিলৈকে যোৱা 12 তাৰিখলৈকে সিহঁতে যিটো মাচুল সংগ্ৰহ কৰিছিলে, বেচিমাৰী বজাৰত পাৰ্কিং আছে, আপোনাৰ খোলা বজাৰ আছে, সাপ্তাহিক বজাৰ আছে, সাপ্তাহিক খোলা বজাৰ আছে, পশু বজাৰ আছে আৰু দৈনিক চব্জি বজাৰ আছে। এই 4টা বজাৰেৰে সিহঁতে কৰিছে কি, তালেব আলী, মহম্মদ আলী, নকিবুল হুছেইন আৰু জিলুল হকৰ নামত 4জনৰ নামত অবৈধভাৱে এটা টেম্পৰাৰী অৰ্ডাৰ কৰি ইমান দিন বজাৰ উঠাই আছিলে, সংগ্ৰহ কৰি আছিলে, য'ত চৰকাৰৰ মাচুল যিখিনি উঠাব লাগে, চৰকাৰৰ ৰেভিনিউ যিখিনি আছিলে, ৰেভিনিউ কিন্তু চৰকাৰৰ ঘৰত গৈ পোৱা নাই। য'ত এটা বজাৰত 1 কোটি টকাৰ ওপৰত টেণ্ডাৰ হ'ব লাগে, আজি খোলা বজাৰটো কমচে কম 60 পৰা 70 লাখ টকাত বজাৰ ছেটেলমেণ্ট হ'ব লাগিছিলে। তাত হয়তো আমি ভাবোঁ 5 লাখৰ পৰা 6 লাখৰ ওপৰত বছৰত কিন্তু তাত মাচুল জমা পায়। বেচিমাৰী 4টা বজাৰলৈ ইয়াত গণ্ডগোল সৃষ্টি হৈছে। বেচিমাৰী পশু বজাৰ, বেচিমাৰী শাক পাচলি বজাৰ, বেচিমাৰী অপেন মাৰ্কেট আৰু বেচিমাৰী বাছ পাৰ্কিং, এই 4টা বজাৰলৈ উচ্চতম ন্যায়ালয়ত দ্বাৰস্থ হৈছিল মহম্মদ আব্দুল সামাদ হাজি আৰু সুজাল আলী। তেখেতৰ অৰ্ডাৰ মৰ্মে আমাৰ মুখ্য কাৰ্যবাহী বিষয়া দৰং জিলা পৰিষদ তেখেতে আঞ্চলিক পঞ্চায়তৰ নামত নিৰ্দেশ দিছে যে আঞ্চলিক পঞ্চায়তে নিজে মাচুল সংগ্ৰহ কৰিব লাগে। সেই অনুপাতে আমি মাচুল সংগ্ৰহ কৰি আছোঁ। 14, 15, আজি 16 তাৰিখৰ পৰা আমি মাচুল সংগ্ৰহ কৰি আছোঁ। ইয়াতে বিভিন্ন দল সংগঠনে বা বিৰোধী পাৰ্টি ইয়াতো জড়িত আছে। বিৰোধী পাৰ্টিৰ ভিতৰত এটা কংগ্ৰেছো আছে। আমাৰ তাত বিৰোধী পাৰ্টিৰ ভিতৰত আমাৰ AID দলো ইয়াতে জড়িত হৈ আছে। আমিতো কোনো দলৰ অন্তৰ্ভুক্ত নহয়। দুয়োটা পক্ষৰ মাজত অলপ লাগালাগি হৈছে। তেনেকুৱা ধৰণৰ কোনো বেছি ধৰণৰ লাগালাগি ইয়াত হোৱা নাই। সকলোকে যিমান পাৰোঁ বুজাই পৰাই আমি মাচুলটো সংগ্ৰহ কৰি আছোঁ। আৰু মাচুল সংগ্ৰহ কৰাৰ সময়ত কিছুমান ব্যক্তিয়ে আমাক অলপ অসুবিধা দিয়ে, আমাৰ লগত জড়িত হৈ থাকি অলপ অসুবিধা দিয়ে। আমি প্ৰত্যেকটো লাইনে আমাৰ কৰ্মচাৰী নিয়োগ কৰা হৈছে।
তাতে হাজিৰা হিচাপেও মানুহ 2-এজনকৈ ৰখা হৈছে। অকলে ইয়াত মাচুল সংগ্ৰহ কৰা সম্ভৱ নহয়। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব AIN লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916।